হেৰা মই এটা কথা খুব ভালকৈ অনুমান কৰিছো বুজিছা। অনুমান কৰিছে? কি কথা অনুমান হৈছে? আজিকালি তোমাৰ ৰন্ধা বঢ়াত একেবাৰে মন নোহোৱা হৈছে, হয়নে নহয় কোৱাচোন? আগতে তুমি ইমান ধুনীয়াকৈ বস্তুবোৰ ৰান্ধিব জানিছিলা। তুমি যদি পাকঘৰত সোমোৱা ৰাস্তা দি যোৱা মানুহেও গম পাই যায় আমাৰ ঘৰত কি ৰান্ধিছে। ইমান ধুনীয়া ৰান্ধিছিলা, কিন্তু আজিকালি তোমাৰ একেবাৰে ৰন্ধা বঢ়াত মন নাই, খাই ভাল নলগা হ'ল আজিকালি। কথা কয়, গোটেই দিনটো খাই থাকে, মইহে কাম কৰি মৰিছো। কাম কৰি থকা মানুহক দুখ ধৰাত এক্সপাৰ্ট। হেৰা মই মিছা কথা কোৱা নাই বুজিছানে। তুমি যে আজি ৰান্ধিছা খাই অকণো ভাল লগা নাই। ভাতকেইটা মুখত সোমোৱাই দিলে কিবা ওলোটাকৈ ওলাইহে আহে, অকণো জুতি পুতি নোপোৱা হৈছো। মোৰ এই বুঢ়া বয়সত মই যে গোটেই ঘৰখনৰ কাম বনবোৰ কৰিছো, ইমান খাটনি কৰিছো ঘৰখনৰ কাৰণে। তাৰ উপৰিও আপোনালোকক মই ৰান্ধি বাঢ়ি খুৱাইছো, এইখিনিয়ে বহুত বুজিছে। সেইটোহে কথা নেকি? বয়স জানো তোমাৰ অকলে হৈছে? মোৰ বয়স হোৱা নাই জানো? ময়ো এই বুঢ়া বয়সত কাম বন কৰি ঘৰখন চলোৱা নাই জানো? বজাৰ ঘাটলৈ যোৱা নাই জানো? কি যে হ'ব নহয়। আপোনাক মানে কথা এটা ক'লে আপুনি একো বুজি নাপায়। মই মানে কি ক'বলৈ বিচাৰিছো বুজিছে? আমাৰ নিচিনা এইটো বয়সৰ মানুহে বহুত মানুহকে দেখিছো, ল'ৰা বোৱাৰীয়েকৰ হাততে ৰন্ধা বঢ়া খায়, ল'ৰা বোৱাৰীয়েকে ৰান্ধি বাঢ়ি দিয়ে, বুঢ়া বুঢ়ী লগ লাগি খায়, আৰু ঘৰৰ কাম বন সকলো ল'ৰা বোৱাৰীয়েকতেই কৰে। তুমি মানে সেইটো কথাহে ক'বলৈ বিচাৰিছা? এতিয়া মানে তোমাক বোৱাৰী লাগে? আকৌ দিন ৰখি থকা নাই নহয়। ল'ৰাহঁতৰ বয়স হৈছে, সিহঁতক এতিয়া বিয়া পাতি দিব লাগে। সৰুটো চাকৰি পইচা আমি 1 টকাও নলওঁ, আৰু ডাঙৰটো খেতি বাতি ইমান ভালেই নহয়। যিকেইটা টকা সি খেতি বাতি কৰি পায় সি নিজেই চলে, তাকনো কেনেকৈ বিয়া পাতি দিওঁ? তাকেইতো কৈছো, তোমাৰ ডাঙৰ ল'ৰাটো ভাল এটা ইনকামো নাই, খেতি বাতিহে কৰে, তাকো ভালদৰে খেতি বাতিও নহয়। এনেকুৱা এটা ল'ৰালৈনো কোন নাহিব? কোনেনো ছোৱালী বিয়া দিব বিচাৰিব? ডাঙৰটো কথা বাৰু বাদ দিলোঁ, সৰুটোৰতো ভালেমান ইনকাম আছে ন, তাৰ টকা পইচা আমি নলওঁ, তাকতো আমি বিয়াখন পাতি দিব পাৰোঁ। তাৰ ঘৈণীয়েক আহিলেও অন্ততঃ মই কামৰ পৰা অকণমান ৰেহাই পাম। হয় নেকি? তাৰমানে তুমি এতিয়া ভাবিছা ডাঙৰ ল'ৰাটো থাকোঁতেই আমি আগতে সৰু ল'ৰাটোকে বিয়াখন পাতি দিব লাগে? ছোৱালী চাবলৈ গ'লে ডাঙৰ ল'ৰাটো কথানো কি ইমান গুণ বখানি কমগৈ? সি সাধাৰণ খেতি বাতিহে কৰে, ঘৰত বহে খায় আৰু খুৱে, তাৰ বাহিৰেনো তাৰ কি গুণ গাব লগা আছে? কিন্তু সৰু ল'ৰাটোৰ গুণ বহুত গাব পাৰিম, তাৰ কাৰণে ছোৱালী পটককৈ বিচাৰি পাম। ঠিক আছে বুজিছা, তুমি যদি তেনেকৈ ভাবিছা তেনেকৈ হ'ব দিয়া। পাছে আপুনি যে ক'লে আপোনাৰ আজি ভাত সাজ খাই অকণো ভালেই নালাগিল, এতিয়া আপোনাৰ আকৌ ভোক লাগিছে নেকি? কিবা এটা খাব নেকি? ৰ'বা খাম ৰ'বা, ভাজা চাউল আছে নহয়, ভাজা চাউলে ভীমকল এটাই দিবা, তাকে খানি খাই দিম। হ'ব দিয়ক তেনেহ'লে। জীৱনটো যে কেনেকৈ চলিব একো ধৰিবলৈ পৰা নাই, খেতি বাতি কৰি চলিব নোৱাৰা হৈছো দেখোন। যোৱা বছৰ খেতি একেবাৰে ভাল নহ'ল, ভাবিছিলোঁ এই বছৰ ভাল হ'ব, কিন্তু এই বছৰ ভাল নহ'ল দেখোন। এনেকৈ হ'লে মোৰ কেনেকৈ ইনকাম হ'ব? মই কেনেকৈ চলিম? ইপিনে আকৌ ভাইটি মোতকৈ সৰু হৈও তাৰ ইমান ইনকাম, তাৰ বহুত টকা জমা হৈ গ'ল, কিন্তু মই তাতকৈ ডাঙৰ হৈও একো এটাই কৰিবলৈ পৰা নাই। যিটো দেখিছোঁ মোৰ কপালখন সঁচাকৈ বেয়া মোৰ কপালখন। হেৰি শুনকচোন। কি ক'বা কোৱা? হেৰি মানে মই ভাবিছিলোঁ সেই আমাৰ যে ওচৰৰ গাঁওখনৰ সেই ললিতাৰ জীয়েকক আমাৰ সৰু বাবালৈ চালে কেনেকুৱা হয় বাৰু? মই গৈ সিহঁতৰ ঘৰত কথা পাতোঁ নেকি? তুমি কথাটো বেয়া কোৱা নাই বাৰু, মানুহ ঘৰ ভাল, আমাৰ লগতো ভালেমান অহা যোৱাই আছে, আৰু মোকো বহুত ভাল পায়। মাকজনীও ভাল ছোৱালীজনী, আৰু ছোৱালীজনী দেখিব কৰিবও ভাল, স্বভাৱে চৰিত্ৰও ভাল। মোৰ মনে কয় সিহঁতৰ ঘৰলৈ যদি আমি সৰু বাবাৰ সম্পৰ্কটো লৈ যাওঁ সিহঁতে না নক'বই চাগে। সৰু ল'ৰাটোৰ কাৰণে একো চিন্তা নাই, তাৰ ক'ৰবাত নহয় ক'ৰবাত লাইন লাগিবই, যাকে বিচাৰোঁ সিয়ে ছোৱালী দিওঁ কয়। কিন্তু মোৰ চিন্তা হৈছে সি ডাঙৰ বাবাৰ কাৰণে, তাৰ যে একো এটা ইনকাম নাই, তাক যে কোনে বিয়া কৰাব নাজানো আৰু। হেৰা তোমাক বোৱাৰীহে লাগে, সৰুৱে হওক বা ডাঙৰেই হওক, ঘৰলৈ বোৱাৰী এজনী আহিলেই হ'ল। আৰু আগতীয়াকৈ বাৰু আমি সৰু বাবাৰ কথাটোকে চিন্তা কৰোঁচোন, তাৰ পাছত আমি ডাঙৰ বাবাৰ কথা চিন্তা কৰিম। তাকেই কৰিব লাগিব বুজিছে। তুমি এটা কাম কৰা, ললিতাহঁতৰ ঘৰলৈ গৈ কথা বতৰা আৰম্ভ কৰা। যদি সিহঁতৰো মন থাকে আৰু আমাৰো মন থাকে, দুই ঘৰে যদি মকামিলা হৈ কথাবোৰ মিল পৰে, তেনেহ'লে কিছুদিনৰ ভিতৰতেই আমি সিহঁতৰ বিয়াখন পাতাই দিব লাগিব। হয় নেকি? আপুনি ঠিকেই কৈছে, সিহঁতৰ ঘৰত সুধি লওঁ, সিহঁতৰ যদি একো আপত্তি নকৰে আমি কেইদিনমানৰ ভিতৰতে বিয়াখন পাতি পেলাব লাগিব। যোৱা, তুমি আহোঁতে পণ্ডিতজীৰ ওচৰতো সোমাই আহিবা। হ'ব দিয়ক। বোৱাৰী ৰ'বাচোন, তোমাৰ লগত দুটামান কথা পাতোঁ। মা কওক। বোৱাৰী, তুমি আমাৰ একেটা জাতিৰ ছোৱালী, একেখন সমাজতেই আমি ডাঙৰ দীঘল হৈছোঁ, আৰু আমাৰ খেল সমাজো একেই। তুমি বেলেগ এখন গাঁৱৰ হ'লে কি হ'ল, আমাৰ সকলো নীতি নিয়মবোৰ একেই। সেইকাৰণে মই ভাবোঁ তোমাক মই বেছি কথা শিকাব প্ৰয়োজন নাই।
নীতি নিয়ম আমাৰ লগত তোমালোকৰ সকলো একেই, বেলেগ হ'ব বুলি মোৰ মনে নকয়। সেইকাৰণে বোৱাৰী, তুমি এটা কাম কৰিবা। কি কাম মা? তোমালোকক যিহেতুকে আমি বিয়া পাতি দিছোঁ, আকৌ খন ভোজনখিনিও দিয়াই দিছোঁ, সেইকাৰণে তোমালোকে আজিৰ পৰা ঘৰখনৰ দায়িত্ব ল'ব লাগিব আৰু পাকঘৰটোৰ দায়িত্ব তুমি ল'ব লাগিব। আজিৰ পৰা তুমি বনোৱা কৰা কামবোৰ কৰিবা। বহুত দিন নিজে ৰান্ধি খালোঁ জানানে বোৱাৰী, এতিয়া আৰু নিজে ৰান্ধি খাবলৈ মন নাই। এতিয়া তোমালোকৰ হাতলৈহে খাবলৈ মন। বোৱাৰী, তোমাৰ শাহুমাৰ এতিয়া বয়স হৈছে, তেওঁ কথাবোৰ মনত নাথাকে। কেতিয়াবা যদি হালধি বেছি হয়, কেতিয়াবা আকৌ নিমখ বেছি হয়, কেতিয়াবা আকৌ আঞ্জাত হালধি নিমখ একেবাৰে একোৱেই নাথাকে, তেনেকুৱা হয়। তেনেকৈ আৰু খাই ভাল নালাগে দিয়াচোন। তুমি যেতিয়া আৰু আহিলা, আজিৰ পৰা তুমিয়ে পাকঘৰটো লৈ ল'বা আৰু। মা, কিন্তু মই আজিলৈকে ইমানবোৰ ৰন্ধা বঢ়া কৰিয়ে পোৱা নাই। তাৰ বাহিৰেও মই মা দেউতাৰ একমাত্ৰ ছোৱালী। মায়ে মোক ইমানবোৰ কাম কেতিয়াও কৰিবলৈ কোৱা নাছিল। কিন্তু এটা কথা মা, চাহ পানী, পিঠা পনা, আকৌ ভাজি চাটনি, এইবোৰ কিন্তু মই বনাবলৈ জানো। বোৱাৰী, এইবোৰক লৈ তুমি একো চিন্তা কৰিব নালাগে। মই তোমাৰ লগতে থাকিম নহয়, লাহে লাহে তোমাক সকলো শিকাই দিম। তুমি কেৱল ৰন্ধা বঢ়াখিনি কৰিলেই হ'ব। আৰু এটা কথা মা, মই কিন্তু মাটিমাহৰ দালি খুব ধুনীয়াকৈ ৰান্ধিবলৈ জানো। কাইলৈ মই আপোনালোকক সেইটোকে ৰান্ধি খুৱাম। হয় নেকি? তুমি মানে আমাক মাটিমাহৰ দালিহে বনাই খুৱাব পাৰিবা? মা, মই মাটিমাহৰ দালি ইমান ধুনীয়াকৈ ৰান্ধো নহয়, আপুনি গোন্ধতে খাওঁ খাওঁ ক'ব। আপোনাৰ পুকত খাটগোৰ মাৰিলেও আপুনি উঠি নাযাব, খায়ে থাকিব। তুমি ইমান ধুনীয়াকৈ ৰান্ধিব জানানে? কিন্তু বোৱাৰী, তুমি কিন্তু আহাৰবোৰ একদম চিম্পুলকৈ ৰান্ধিবা দেই। আমি এতিয়া বুঢ়া হৈছোঁ নহয়, বেছি মছলা পাতি খালে আমাৰ অসুবিধা হয়। কিছুমানক দেখিছোঁ এগাল তেল দিয়ে, আকৌ এগালমান মছলা দিয়ে, আকৌ এগাল নহৰু পিঁয়াজ দিয়ে। এনেকুৱা নকৰিবা, তেনেকুৱা কৰিলে আমাৰ পেটৰ অসুখহে হ'ব। নাই মা, আপুনি এনেই ইমান চিন্তা কৰিছে। মই ইমান তেল মছলা দি একো নেৰান্ধো। তেল মছলাবোৰ খাই ময়ো ইমান ভাল নাপাওঁ। মই আজি ৰান্ধিম নহয়, আপোনালোকে খাই টকলিয়াই থাকিব লাগিব। এনেকৈ কৈ লোভ লগাই থাকিবানে, নে বনোৱা কৰাটো লাগিবাগৈ? যাওঁ মা, যাওঁ। কি হ'ল নিশা, মনটো এনেকৈ মাৰি আছা কিয়? ঐ, কি হৈছেনো তোমাৰ? তুমি আহিলা, যোৱা ভৰি হাতখিনি ধুই কিবা এটা খাই লোৱাগৈ। নহয়, তোমাৰ কিবা এটা হৈছে, আগতে মোক সেইটো কোৱা। কিনো ক'ম আৰু, হোৱাটোৱেই হৈছে। তোমাৰ লগত এইখন সংসাৰ কিমান দিন চলাব পাৰিম নাজানো আৰু মই। আৰে, কি হৈছে? তুমি কিয় তেনেকৈ কৈছা? তোমাৰ দাদাৰ কথা কৈছো। ইমান খাবলৈ পায়নে? অনাপত খাওঁ কৰি থাকে। মই ইমান কষ্ট কৰি ৰান্ধিছো, সকলোৱে খাই ভাল পাইছে, কিন্তু তেওঁৰ মুখতে নেলাগিল। তেওঁ মোক কি বুলি কৈছে জানা? অকল মাটিমাহৰ দালিখিনি বোলে অকণমান খাই ভাল লাগিছে, বাকীবোৰ খাই অকণো ভাল লগা নাই। না তেল মছলা জলকীয়া একোৱেই নাই বুলি কৈছে। ইপিনে আকৌ মাহঁতে কৈছে বেছি তেল মছলা জলকীয়া নহৰু নিদিয়াকৈ ৰান্ধিবলৈ। মই কোনপিনে কি কৰিম বাৰু? ইপিনে আকৌ মোক কয় খাই ভালেই লগা নাই, সিপিনে আকৌ দুকাহী ভাত খাই দিছে। এনেকৈ মানুহ কেনেকৈ চলিব? তেনেকৈনো কিয় কৈছা? দাদাই সৰুৰ পৰাই খাই ভাল পায়, আৰু সি বেছিকৈও খায়। নাখাবনো কিয়? সি এতিয়া বহুত কষ্ট কৰে, পথাৰত হালকোৰ মাৰি থাকে, তাৰতো ভোক লাগিবই দিয়াচোন। আৰু কি জানানে, সি এতিয়া বিয়া পতা নাই, তাৰ ঘৈণীয়েকো নাই। তাৰ যদি কিবা এটা খাবলৈ মন যায়, তোমাকেতো ক'ব। এইখন ঘৰততো একমাত্ৰ তুমিয়ে বোৱাৰী আছা ন, তোমাক নকৈ সি কাক ক'ব? ভাল লাগিলেও বেয়া লাগিলেও তোমাকেই ক'ব ন। যোনে যি ক'ব মই তাকেই শুনিম। যাৰ যেনেকৈ খাবলৈ মন যায় মই তেনেকৈ ৰান্ধি দিব লাগিব, এইটো কথা নেকি? মোক তোমালোকে কি বুলি ভাবিছা? মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ, কাম কৰা মানুহ হৈ অহা নাই দেই। কথাটো অকণমান ভাবি চাবা। মই সকলোৱে অল মাৰিব নোৱাৰোঁ নহয়। তাৰ বাহিৰেও তোমাৰ দাদাই যিহেতুকে বিয়া পতা নাই, সেইকাৰণেহে মোক কাম পাতি থাকে। সেইকাৰণে তেওঁ অতি সোনকালে বিয়া পাতি দিয়া, সেইটো এটা কথা। তোমাৰ দাদাকনো কোনে বিয়া কৰাব? তেওঁৰ দেখোন একো ইনকামেই নাই। হ'ব দিয়া, হুলস্থুল নকৰিবা, ঘৰৰ মানুহে শুনিব ক'ৰবাত। হেৰি কৰিবা, নহ'লে তুমি যেনেকৈ ৰন্ধা বঢ়া জানা, তুমি তেনেকৈ ৰন্ধা বঢ়া কৰিবা। কাৰোবাৰ যদি খাবলৈ মন যায় খাব, কাৰোবাৰ যদি খাবলৈ মন নাযায় নিজে ৰান্ধি খাব, বুজিছা? মই কিন্তু কৈ দিছোঁ, মোক যদি বেছিকৈ কাম পাচি থাকে, মোৰ ওপৰত যদি বেছিকৈ হুকুম চলাই থাকে, তেনেহ'লে কিন্তু মই ইয়াত নাথাকিম, মাহঁতৰ ঘৰলৈ গুচি যামগৈ। না বাবা না, তেনেকুৱা একো নকৰিবা। তোমাৰ নিজৰ কামখিনি কৰি তুমি ৰুমত ধুনীয়াকৈ শুই থাকিবা, আৰাম কৰি থাকিবা দেই। ঘৰত কোনো নাই নেকি? বাইদেউ, ভিনদেউ, কলৈ গলি তহঁত? ভাইটি, তই আহিলি? একো খবৰ খাতি নিদিয়াকৈ ঘপককৈ ওলালিহি দেখোন। বহচোন বহ, ইয়াতে বহ। বাইদেউ, ভিনদেউ কলৈ গ'ল? ভিনদেউক মাতচোন, ভিনদেউৰ লগত মোৰ কথা আছে। ইমান ৰাতিপুৱাৰ পৰা আহিলি, আকৌ ভিনিয়েৰক বিচাৰিছ? কি কথা ওলালনো তোৰ? গম পাবি নহয়, যা আগতে ভিনদেউক মই মতা বুলি ক। ৰবি তেনেহ'লে। কিবা এটা বুদ্ধি কৰি হ'লেও ডাঙৰটোক মই লৈ যামগৈ। এই বোৱাৰীজনী বহুত চালাক। সি পথাৰত কাম কৰে বুলিয়ে, তাৰ উন্নতি নাই বুলিয়ে তাক ঠাণ্ডা ভাত খুৱাই খাবলৈ দিয়ে। সিহঁতে গৰম ভাত খায়, তাক আৰু ঠাণ্ডা ভাত দিয়ে, তাকো আধা পেটীয়াকৈ দিয়ে। মাক দেউতাকে দুখ পাব বুলি সি মাক দেউতাকৰ আগত প্ৰকাশ নকৰে। সিও মোক কোৱা নাই নহয়, মই লগৰটোৰ মুখৰ পৰাহে গম পাইছোঁ।
মই মোমায়েকটো থাকোঁতেই তাক এনেকৈ অত্যাচাৰ কৰিব কোনোবাই মই কেনেকৈ সহ্য কৰিব পাৰোঁ? ধৰ্মেন্দ্ৰ, তই আহিলি ইমান হাহাকাৰ কৰিছ কিয়নো? লাহে লাহে পাতিলে নহয় জানো কথা? মই যিটো কথাৰ কাৰণে আহিছোঁ সেইটো কথা আগতীয়াকৈ পাতি লওঁ, তাৰপাছত তহঁতে কি ক কৈ থাকিবি। ধৰ্মেন্দ্ৰ, দে তেনেহ'লে আগতীয়াকৈ তোৰ কথাটোকে কৈ ল, তোৰ কথাটোকে শুনি লওঁ। কি জাননে ভিন্দু, মই এটা খুব ভাল কাম পাইছোঁ। তোৰ ডাঙৰ ল'ৰাটো মই মোৰ লগত লৈ যাওঁ, সেই কামটোতে সোমোৱাই দিমগৈ। ভাল কাম? কেনেকুৱা ধৰণৰ ভাল কাম পাইছনো? মানে মই যিটো কোম্পানীত থাকোঁ সেই কোম্পানীটোতে লাগে মানুহ এজন, ভাল দৰমহাই দিব। সি যদি তাত ভালদৰে কাম বন কৰে তেনেহ'লে মই সেইপিনে ছোৱালী এজনী চাই তাক বিয়া বাৰু কৰা ঘৰলৈ পঠাই দিম। সেইটো দেখোন বৰ ভাল কথা। এতিয়া আমি তাৰ কাৰণে ছোৱালী বিচাৰি পাগল হৈ ফুৰিছোঁ। তই যদি তাৰ বিয়াখনো পাতি দিয়, কামতো লগাই দিয়, তেনেহ'লে তোৰ লগতো তাক আমি কেলে নপঠাম বাৰু? হেৰি, ডাঙৰ বাবাক দেখোন আমি সোধাই নাই, সি বা কি কয়? সি কি ক'ব? একো নকয়। সেই গাঁওবুঢ়া পুতেকলৈ ফোন কৰিছিলোঁ নহয়, তেতিয়াই তাৰ লগত কথা পাতিছোঁ। সি বোলে মই যদি তাক নিবলৈ আহোঁ সি যাম বুলিয়ে কৈছে। হয় নেকি? সিও যদি মন কৰিছা তেনেহ'লে লৈ যা আৰু। বাইদেউ, ভিন্দু, মই তহঁতক এটা কথা কৈ থৈ যাওঁ আকৌ, তাৰ যিহেতুকে পঢ়া শুনাও ইমান নাই, সি দেখাই শুনাও ইমান ভাল নহয়, তাৰ কাৰণে কিন্তু মই ইমান ভাল ছোৱালী চাব নোৱাৰিম দেই। তাৰ নিচিনা মিলা এজনীহে চাই দিব পাৰিম। আমাৰ লগত কথা নাই যা, সি পচন্দ কৰিলেই হ'ব। সিয়ে বেয়া, সি পঢ়া শুনা নাজানা এটা গৰু গাধ, তাৰে ইনকাম নাই, দেখিবলৈকেও বেয়া। তাৰ কাৰণে আমি ধুনীয়া ছোৱালী বিচাৰি ফুৰিলে হ'ব জানো? তাৰ কাৰণে যিকোনো এজনী আনি দিলেই হ'ল আৰু। ধৰ্মেন্দ্ৰ, আমি তাৰ কাৰণে ভাল ছোৱালী আশা কৰা নাই যা, যিকোনো এজনী আনি দিলেই হ'ব। সি জীৱনটো চলিব পাৰিলেই হ'ল আৰু। ধৰ্মেন্দ্ৰ, তই আহি বৰ ভাল কাম কৰিলি বুজিছ। আমি তাৰ বিয়াখনক লৈ বৰ চিন্তাত পৰি আছিলোঁ, এতিয়া আমাৰ এটা চিন্তা দূৰ হৈছে অন্তত। কিন্তু এটা কথা, মই য'ত থাকোঁ সেইখিনি আকৌ বৰ টাউন চহৰৰ এৰিয়া, তাত কিন্তু ছোৱালী চাবলৈ হ'লে চহৰীয়া ছোৱালীহে পাবি। এই তহঁতৰ দৰে গাঁৱলীয়া ছোৱালী নাপাওঁ তাত। চহৰৰ ছোৱালী হ'লে দেখোন অসুবিধাই হ'ব। তাই ইয়ালৈ পাছত আহিলে বৰ অশান্তি পাব দেখোন। আজিকালি দেখোন চলিছে, চহৰৰ ছোৱালী গাঁৱলৈ বিয়া হৈ আহে, গাঁৱৰ ছোৱালী চহৰলৈ যায়, এইবোৰ দেখোন চলিয়ে আছে। কেইদিননো তাই গাঁৱত থাকি অশান্তি পাব? যেতিয়া এটা কেঁচুৱা হ'ব তেতিয়া এনেই গাঁৱতে থিতাপি লাগিব। সেইবোৰক লৈ ইমান মাথা মাৰি লাভ নাই বুজিছ। আমাৰ একো আপত্তি নাই, তই মুঠতে তাক সোনকালে লৈ যা আৰু বিয়া বাৰু পাতাই দি সোনকালে ঘৰলৈ পঠাই দিবি। হ'ব দে, তহঁতে একো চিন্তা নকৰিবি, মই কোৱা মতেই সকলো কৰিম। হেৰি, কি ভাবিছে হয়নে? কিনো ভাবিম আৰু, ল'ৰাটোক পঠাই লৈ ঘৰখন কিবা উদং উদংহে লাগিছে দেখোন। সি থাকোঁতে ঘৰটো একেবাৰে গপচ গপচ হৈ থাকে। যিমানে যি হ'লেও সি আমাৰ ডাঙৰ ল'ৰা দিয়াচোন। আপুনি কৈছেহেনে, মই ভাতকেইটাই খাবলৈ পৰা নাই। কিবা এটা খাবলৈ ল'লে তালৈহে মনত পৰে, সি বা কি খাইছে, কি কৰিছে। এটা ভাবিয়ে সান্তনা লৈ যোৱা বুজিছা। তাক যিহেতুকে মোমায়েকে লৈ গৈছে, আকৌ ভালৰ কাৰণেই লৈ গৈছে। হয় দিয়ক, সেইটোৱে হয়। ঘৰখনৰ পৰা আঁতৰত থাকি অকণমান কষ্ট পাব, কিন্তু তাৰ ভৱিষ্যতে ভাল হ'ব। তাক যদি সি বিয়াখন পাতি দিয়ে, তাৰ সংসাৰখন হোৱাৰ পাছত আমাৰ চিন্তা নাই আৰু। তুমি ঠিক কথাই কৈছা। এইডাল ঘৰখনৰ পৰা যোৱাৰ পৰা অকণমান ভালো হৈছে, অকণমান বেয়াও হৈছে। আগতে ঠাণ্ডা ভাত খোপা তাকে খাবলৈ দিওঁ, এতিয়া ঠাণ্ডা ভাত খোপা ৰলেকে পেলনিহে যায়। ইমান ক্ষতি হৈছে। হ'লেওনো কি হ'ব, মোৰতো অকণমান আৰামেই হৈছে। সেইটো নাহিলেই ভাল আৰু। এই ঘৰটোৰ সা সম্পত্তি গোটেইখিনি মোৰ মানুহজনে পালেই হ'ব। চাকৰি দৰমহা পায় ঘৰটো ধুনীয়াকৈ নিজৰ ষ্টাইলত বনাই ল'ম আৰু। মইতো সেইটো নহাটোৱে কামনা কৰোঁ। পাছে কি হয় জানো, মাকে আকৌ কান্দি আছে নহয় পিছেক পিছেককৈ। কেইদিনমানৰ পাছত চাগে ওলাবহিয়ে। শুনিবলৈ পাইছোঁ সেইটো বোলে ঘৰেৰি পোৱাই নাই। ঘৰেৰি আজিলৈকে ক'লৈকো গৈ পোৱা নাই, এইবাৰে প্ৰথম গৈছে। কেইদিন বা থাকে ঠিক নাই আৰু, কেইদিনমানৰ পাছতে নোলালেহিয়ে হ'ল আৰু। মা, দেউতা, ডাঙৰ বাবা, তই আজি আহিবি বুলি আমাক দেখোন মোমায়ে খবৰে দিয়া নাই। তই ঘপককৈ ওলালেহি দেখোন। আৰু এয়া লগত কোন? আমাৰ ডাঙৰ বোৱাৰী নেকি? হেৰি চাওঁ, অকণমান আঁতৰকচোন। ডাঙৰ বাবা, এয়া কোননো? তোৰ লগতনো কেলে আহিছে? মা, তুমি এতিয়াও বুজিয়ে পোৱা নাই নেকি? এওঁ মোৰ লগত কেলে আহিছে? এওঁ তোমালোকৰ ডাঙৰ বোৱাৰী। আঐ দেহি, এইজনী মোৰ ডাঙৰ বোৱাৰী। আৰু মুখখন ইমান মৰম লাগিছে ঐ, টুপ টুপকে গোটেইখন দেখোন। দেখিছনে বাৰু, মোৰ ডাঙৰ বোৱাৰীজনী আহি ঘৰ সোমালহি। মই এতিয়ালৈকে সুধি আছোঁ এইজনী কোন বোলে। মোক ক্ষমা কৰি দিবা দেই বোৱাৰী, মই ভবাই নাছিলোঁ মোৰ ডাঙৰ ল'ৰাটোৱে ইমান ধুনীয়া এজনী ছোৱালী পাব বুলি। ইমান মৰম লাগিছে দেহি। আহা আহা, ভিতৰলৈ আহা বোৱাৰী। মা, অকল বোৱাৰী প্ৰশংসাকে কৈ থাকিবানে? মোৰ ফালে দেখোন চোৱাই নাই তুমি। এইবোৰ মই কি দেখিছোঁ? মোৰ ল'ৰাটোও দেখোন সলনি হৈ গ'ল। পিছে বাবা, বোৱাৰীজনীৰ নামটো কিনো? তাইৰ ঘৰ ক'তনো? বোৱাৰীজনীৰ নামটো সোধাই নাই নহয়। মাজনী, তোমাৰ নামটো কি? আৰু তোমাৰ ঘৰত কোন কোন আছে? আৰু ঘৰ ক'তনো? মোৰ নামটো এনিশা। মোৰ ঘৰ ডিব্ৰুগড়ত। মোৰ ঘৰত কেৱল মোৰ মাহে আছে।
অঁ দেউতা নাই নেকি? দেউতা ক'লে গ'ল? অঁ চহৰত আকৌ এইবোৰ ঘটনা ঘটিয়ে থাকে নহয়। মাক দেউতাকখন বেলেগ বেলেগ হৈ থাকে, তোমালোকৰো তেনেকুৱা নেকি? নহয় মা, তুমি ভুল বুজিছা। এওঁৰ দেউতাক মানে ঢুকালে। অঁ হয় নেকি? দুখ নকৰিবা মাজনী, মই আছো নহয়। আজিৰ পৰা তুমি মোকে নিজৰ দেউতা বুলি ভাবিবা। ঠিক আছে দেউতা। সৰু বোৱাৰী, ডাঙৰ বোৱাৰী, দুইজনীৰ লগতে মোৰ দুটামান কথা আছে, ৰ'বা তোমালোক। কওক মা, কি কথা আছে? ডাঙৰ বোৱাৰী, তুমি চহৰত ডাঙৰ হোৱা ছোৱালী, তোমাৰ ৰীতি নীতিৰ কথা আমি একো নাজানো। তুমি বাৰু সেই কেঁকুৰা, কুচিয়া, গাহৰি সেইবোৰ খোৱা নেকি? অঁ মা, মই চহৰত ডাঙৰ হোৱা ছোৱালী। মই চহৰত ডাঙৰ হোৱা ছোৱালী হ'লেও মই এখন সংস্কাৰী ঘৰৰ ছোৱালী মা। সেইবোৰ আমাৰ ঘৰতো নাখায়। চহৰৰ বহুত মানুহে খায়, কিন্তু আমাৰ ঘৰত সেইবোৰ নচলে। বৌ, তোমালোকৰ ঘৰত কি কি খোৱা সেইটোকে কোৱাচোন। তোমাৰ মানুহজনে কিন্তু খোৱা বোৱাত বহুত গুৰুত্ব দিয়ে। আগতে মোক যেনেকৈহে ৰান্ধিবলৈ কয়, যি টি বস্তু ৰান্ধি দিলে মুখতেই নালাগে। আগতে বাৰু মই কৰি দিলোঁ, এতিয়া যিহেতুকে তুমি আহিলা, এতিয়া দাদাৰ খোৱা বোৱাবোৰ তুমিয়ে ৰান্ধি দিবা। হ'ব দিয়া ভণ্টি, এইটোনো কি ডাঙৰ কথা। নিজৰ মানুহজনে খোৱা বোৱা কৰা বস্তুখিনি মই ৰান্ধি দিয়াটো একো ডাঙৰ কথা নহয়। মই ৰান্ধি দিম দিয়া। এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী, মোৰো কিছুমান দায়িত্ব আছে। ইমান দিনে তুমি কৰিলা আৰু কৰিব লগাখিনি, এতিয়াৰ পৰা তুমি সেইবোৰ কৰিব নালাগে দিয়া, মই কৰিম। মা, আমাৰ ঘৰতো বহুত ধুনীয়া ধুনীয়া বস্তু ৰান্ধি খাওঁ, সেইবোৰ মই আপোনালোককো ৰান্ধি খুৱাম। ডাঙৰ বোৱাৰী, তোমাক যিমানখিনি বুজিছোঁ, তুমি এখন সংস্কাৰী ঘৰৰে ছোৱালী। ঠিক আছে বাৰু, তুমি আজি কিবা এটা আমাক ৰান্ধি খুৱাবা। আগতে তোমাৰ হাতৰ জুতিটো কেনেকুৱা আমি চাই ল'ব লাগিব, তাৰ পাছতহে তোমাক পাকঘৰটো এৰি দিব পাৰিম। ঠিক আছে মা, তেনেহ'লে আজি ৰাতিৰ সাঁজটো মই আপোনালোকক ৰান্ধি খুৱাম। এইজনী দুদিনতে আহি গোটেই ঘৰখন শেষ কৰি পেলাইছে। ইমান দিনে মই গোটেই ঘৰখন চম্ভালি ৰাখিলোঁ, মোৰ হাতৰ মুঠিত আছিল, আৰু এতিয়া এই আহি সকলো সলনি কৰি পেলাইছে। এই খেদোতেনো কিমান সময় লাগে। এনেও তাই দেউতাক নাই, গিয়েকৰো চাকৰি বাকৰি নাই, চহৰত গৈ অকণমান কিবা এটা কাম কৰিছিল, ছোৱালী লৈ আকৌ ঘৰ পালেহি। ইয়াততো এনেও সেই খেতি কৰিয়ে খাব লাগিব। মোৰ আকৌ মানুহজনৰ চাকৰি আছে, মই তাইক কিয় ভয় কৰিম? এই কিবা এটা নহয় কিবা এটা কৰি বেলেগ কৰি দিবই লাগিব। দেউতাকো নাই, টকা পইচাও নাই, আৰু গিয়েকৰো টকা পইচা নাই। তাইৰ বেকগ্ৰাউণ্ডটো একেবাৰে দুৰ্বল। এই খেদোতে মোৰ অকণো কষ্ট নহয়। হয়, আপোনাক দেখোন চিনি পোৱা নাই। আপুনি নিশ্চয় মোৰ বিয়নী হয়। মই চহৰৰ পৰা আহিছোঁ। অঁ হয় নেকি? আহক আহক। মা, আপুনি ইয়ালৈ কেনেকৈ আহিল? আপুনি ঘৰটো কেনেকৈ চিনি পালে? কি কৰিম জোঁৱাই, তোমালোকক জানো এড্ৰেছটো সোধোতে কোৱা নাছিলা গাঁওখনৰ নামটো? ড্ৰাইভাৰক লৈ আহি আছোঁ আৰু। মাজনী, মই এটা বিশেষ কাৰণতহে আহিছোঁ। মা, আহি পাইছাহে, অকণমান জীয়াই খটাই লোৱাচোন। নহয় মাজনী, জীৱা খটোৱা কথা নহয়। দেউতাই ঢুকোৱাৰ পাছত কোম্পানীটো বহুত বেয়া গতিত ডুবিবলৈ লৈছে। তই মোৰ লগত যাব লাগিব। দেউতাই সকলো কোম্পানীতে তোকে নমিনি দি থৈ গৈছে। তই যদি এতিয়া নাযাৱ, তেনেহ'লে গোটেইবোৰ ডুবি আমি ভিখাৰী হৈ যাম। তই আৰু জোঁৱাই মিলি সকলো চম্ভালি ল'ব লাগিব মাজনী। ব'ল, মোৰ লগত ঘৰলৈ ব'ল। মা, তুমি এনেকৈ ক'লে মই যাব নোৱাৰোঁ নহয়। অঁ, মই তোৰ কথা বুজি পাওঁ। তই এখন ঘৰত শাহুৰে লগত আছ, তেওঁলোকক নুসুধাকে তইনো কেনেকৈ যাবি? বিয়নী, আপুনি মোৰ ছোৱালীজনীক মোৰ লগত পঠাবই লাগিব, নহ'লে মই ৰাস্তাৰ ভিখাৰী হৈ যাম। মোৰ মানুহজন এজন ডাঙৰ ব্যৱসায়িক আছিল, তেওঁ কোটিটকীয়া ব্যৱসায় আছে, সকলো ডুবিব এতিয়া। আপুনি মোৰ ছোৱালীজনীক ঘৰলৈ যাব দিবই লাগিব। মানুহজন ঢুকোৱাৰ পাছত গোটেই কোম্পানীৰ মানুহবোৰে কোম্পানীটোক শেষ কৰি পেলাইছে। মানুহজনে সকলো কোম্পানীতে মোৰ ছোৱালীজনীকে নমিনি দি থৈ গৈছিল। সকলো সা সম্পত্তি এতিয়া তাইৰ নামত। তাৰমানে মোৰ বোৱাৰীজনী কোটিটকীয়া ব্যৱসায়ী। অঁ বিয়নী, আপোনাৰ বোৱাৰীজনী কোটি টকাৰ মালিকনী। বিয়নী, মই আপোনাৰ কথাটো বুজি পাইছোঁ। বোৱাৰীক মই ৰাখি থ'লেই নহ'ব, আপোনাৰ কথাও চিন্তা কৰিব লাগিব। আপোনাৰ মানুহজনে বহুত কষ্ট কৰি সেইবোৰ ঘটিছিল, সেইবোৰ এনেকৈ যাব দিব নোৱাৰি নহয়। আপুনি ঠিকেই কৈছে। বাবা, যা বজাৰৰ পৰা ডাঙৰ মাছ এটা আৰু মাংস লৈ আহগৈ। বিয়নী আজি আমাৰ ঘৰলৈ প্ৰথম আহিছে। বিয়নীক ধুনীয়াকৈ ৰান্ধি বাঢ়ি এসাঁজ খুৱাই লওঁ, তাৰপাছত তই আৰু বোৱাৰী বিয়নীৰ লগতে যাবিগৈ। বিয়ৰ যে সা সম্পত্তিবোৰ তহঁতেই চম্ভালিব লাগিব। তোৰ পঢ়া শুনাও নাছিল আৰু তোৰ ধন সম্পত্তিও নাছিল, তই বৰ দুখীয়া আছিলি, কিন্তু তোৰ মানুহজনী কোটি টকাৰ মালিকনী। তাইৰ লগত তই সদায় সাহস হৈ থাকিব লাগিব, বুজিলি? তেতিয়াহে তাই দেউতাকৰ সম্পত্তিবোৰ আঁকোৱালি আৰু আগুৱাই যাব পাৰিব। ঠিক আছে মা, তেনেহ'লে মই বজাৰলৈ যাওঁ। অঁ যা। মা, মই বজাৰৰ পৰা আহোঁ, আপুনি অকণমান জীয়াই খটাই লওক। আবেলিকৈ আমি ইয়াৰ পৰা ওলাই দিম, আৰু ড্ৰাইভাৰজনকো মাতক। হ'ব দিয়া জোঁৱাই। যোৱা বোৱাৰী, মাৰাৰ কাৰণে ধুনীয়াকৈ কিবা কিবি ৰান্ধাগৈ। ঠিক আছে মা।
ব'লক বিয়নী, আপুনি মোৰ লগতে ব'লক মোৰ ৰুমলৈ। তাতে কাপোৰযোৰ সলাই অকণমান জীয়াই ল'ব। ব'লক। এইজনী দেখোন কোটি টকীয়া মালিকনী ওলাল। মই ভাবিছিলোঁ তাই বহুত দুৰ্বল, তাইৰ খা সম্পত্তিও নাই আৰু গিয়েকৰ চাকৰি বাকৰিও নাই আৰু দেউতাকো নাই, কিন্তু তাইহে দেখোন কোটি টকীয়া মালিকনী ওলাল। সঁচাকৈ আজিহে বুজিলোঁ, মানুহৰ চেহেৰা চাই মানুহক কেতিয়াও চিনিব নোৱাৰি। মোৰে ভুল আছিল, মই তাইতকৈ ধনী বুলি, মোৰ মানুহজনৰ চাকৰি আছে বুলি মই অহংকাৰী হৈ পৰিছিলোঁ, কিন্তু তাই দেখোন কোটি টকীয়া মালিকনী হ'ল।